নমস্কাৰ এই মুহূৰ্তত লৈ আহিছে বিগ ব্ৰেকিং নিউজ এবাৰ অগ্নিগৰ্ভত পৰিণত হৈছে পশ্চিমবংগৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে প্ৰথম অৱস্থাত কালি নিশা যদি আমি চাও তেনেহলে সুভেন্দু অধিকাৰীৰ পিয়েক হত্যা কৰা হৈছিল আৰু কিছু সময় পূৰ্বে এতিয়া বিজেপি কৰ্মীৰ গৃহলৈ বোমা নিক্ষেপ কৰা হৈছে এক প্ৰকাৰে এতিয়া জ্বলিছে পশ্চিমবংগ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে পশ্চিমবংগত ক্ৰমাৎ ভয়াবহ হৈ পৰিছে পশ্চিমবংগৰ পৰিস্থিতি এই মুহূৰ্তত আমি সবিস্তাৰে লেনাৰ চেষ্টা কৰিছো আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ ভয়ংকৰ খবৰ অধিক ভয়াবহ হৈ পৰিছে পশ্চিমবংগৰ এতিয়া অধিক ভয়াবহ হৈ পৰিছে সুভেন্দু অধিকাৰীৰ পিয়েৰ হত্যাৰ পাছতে পুনৰ বোমা নিক্ষেপ বিজেপি কৰ্মীলৈ আৰজিকো কাণ্ডৰ ভুক্তভোগীৰ ঘৰৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আঘাতপ্ৰাপ্ত হৈছে 5 বিজেপি কৰ্মী এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যে ভয়ংকৰ ৰূপ লৈছে নিৰ্বাচনৰ ফলাফলৰ ঘোষণাৰ পাছতে জ্বলিছে এতিয়া পশ্চিমবংগত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে কালি নিশা বিজেপি পাৰ্টি সুভেন্দু অধিকাৰীৰ যিজন ব্যক্তিগত সহায়ক আছিল চন্দ্ৰনাথক হত্যা কৰা হৈছিল গুলিয়াই পেলাই দুৰ্বৃত্তই হত্যা কৰিছিল বাইকত অহা দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল আৰু কিছু সময় পূৰ্বে বিজেপি কৰ্মীৰ গৃহলৈ আৰজিকো কাণ্ডৰ যি ভুক্তভোগী আছিল সেই ভুক্তভোগীৰ গৃহলৈ বোমা নিক্ষেপ কৰা হৈছে আৰু 5 জনকৈ বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো ভোট গ্ৰহণৰ সময়টো দেখিছিলো যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল পশ্চিমবংগত আৰু নিৰ্বাচনৰ ফলাফলৰ পাছতো এতিয়া পশ্চিমবংগৰ প্ৰান্তে ক্ৰমাৎ নিৰ্বাচনী হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা গৈছে আমি প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো বোমা নিক্ষেপ কৰা হৈছে আৰজিকো কাণ্ডৰ ভুক্তভোগীৰ ঘৰৰ সন্মুখতে আচলতে এই যি ভয়ংকৰ ঘটনা আৰজিকো কাণ্ডৰ সেই যিগৰাকী যুৱতী আছিল যুৱতীগৰাকীৰ মাতৃয়ে বৰ্তমান নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু নিৰ্বাচনত জয়ী হৈছিল তাৰ পাছতে যদি আমি চাবলৈ যাও যেহেতু বিজেপি চৰকাৰে এবাৰ চৰকাৰ গঠন কৰিব পশ্চিমবংগত এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু চৰকাৰ গঠনৰ পূৰ্বে এতিয়া এক প্ৰকাৰে উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ 15 বছৰীয়া যি তৃণমূল কংগ্ৰেছৰ শাসন সেই কংগ্ৰেছৰ শাসন অন্ত পৰিছে পশ্চিমবংগত শাসনৰ অন্ত পৰাৰ পাছতে এতিয়া এক প্ৰকাৰে হাহাকাৰ লাগিছে নিৰাপত্তাহীনতাত ভুগিছে যদি আমি চাবলৈ যাওঁ পশ্চিমবংগত নিৰাপত্তাহীনতাত ভুগিছে এতিয়া বিজেপি কৰ্মীসকল প্ৰতিটো মুহূৰ্ততে আমি যদি চাওঁ যেহেতু কালি নিশা এক ভয়ংকৰ কাণ্ড সংঘটিত হৈ গৈছিলে যে সুভেন্দু অধিকাৰীৰ যিজন পিএ আছিলে তেখেতক হত্যা কৰা হৈছিল কোনো দুৰ্বৃত্তই বাইকেৰে আহি স্কৰপিঅ বাহনত তেওঁ বহি আছিল তাৰ পাছত তেওঁ দূৰৰ পৰা গুলিয়াই হত্যা কৰা হৈছিল ইতিমধ্যে 3 জন হত্যাকাৰীক আৰক্ষীয়ে আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে তাৰ পিছতে আন এক ভয়াবহ ঘটনা সংঘটিত হৈছে বিজেপিৰ কৰ্মীৰ গৃহলৈ বোমা নিক্ষেপ কৰা হৈছে আৰু বৰ্তমান আঘাতপ্ৰাপ্ত হৈছে 5 জন লোক আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো এক প্ৰকাৰে কিন্তু এতিয়া ভয়াবহ হৈ পৰিছে পশ্চিমবংগৰ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে নিৰ্বাচনী হিংসাৰে জৰ্জৰিত হৈ পৰিছে পশ্চিমবংগ আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো সুভেন্দু অধিকাৰীৰ পিয়েৰ হত্যাৰ পাছতে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ বিজেপি কৰ্মীৰ গৃহলৈ বোমা নিক্ষেপ কৰা হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে 5 জনকৈ যুৱক পশ্চিমবংগৰ পানীহাটিত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰজিকো কাণ্ডৰ ভুক্তভোগীৰ ঘৰৰ সন্মুখতে বোমা নিক্ষেপ পানীহাটি সমষ্টিৰ বিজয়ী আছিল ভুক্তভোগীগৰাকীৰ মাতৃ যিগৰাকী আছিল আৰজিকো কাণ্ডৰ যি ভয়াবহ সেই দিন আছিল য'ত এগৰাকী যুৱতীক আচলতে নিকৃষ্ট কাণ্ড কৰি হত্যা কৰা হৈছিল সেই যি ঘটনা সেই ঘটনাৰ যিগৰাকী ভুক্তভোগী আছিল সেই যুৱতীগৰাকীৰ মাতৃয়ে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল পানীহাটি সমষ্টিৰ পৰা আৰু তেওঁ জয়ী হৈছিল বিজেপি পাৰ্টিৰ হৈ তেওঁ জয়ী হৈছিল তাৰ পাছতে যদি আমি চাওঁ তেনেহলে এতিয়া কিছু সময় পূৰ্বে তেখেতৰ ঘৰৰ সন্মুখত বোমা নিক্ষেপ কৰা হৈছে এক ভয়ংকৰ ঘটনাই কিন্তু দেশ জুকাৰি গৈছে পশ্চিমবংগৰ যে নিৰ্বাচনী হিংসা সেই হিংসাই কিন্তু এই মুহূৰ্তত দেশ কপাই গৈছে এটাৰ পাছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ব লৈছে এতিয়া পশ্চিমবংগত যোৱা নিশা যদি আমি চাওঁ তেনেহলে সুভেন্দু অধিকাৰীৰ যি ব্যক্তিগত সহায়ক চন্দ্ৰনাথক হত্যা কৰা হৈছে তাৰ পাছত আকৌ কিছু সময় পূৰ্বে এতিয়া বোমা নিক্ষেপ কৰা হৈছে বৰ্তমান 5 জন লোক আঘাতপ্ৰাপ্ত হৈছে আমি প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো
আটাইতকৈ ডাঙৰ খবৰ পানীহাটি সমষ্টিৰ বিজয় প্ৰাৰ্থী আছিলে সেই ভুক্তভোগী পৰিয়ালৰ যিগৰাকী যুৱতীৰ লগত নহবলগীয়া ঘটনা হৈছিল তেওঁৰ মাতৃ অগ্নিগৰ্ভত পৰিণত হৈছে এতিয়া পশ্চিম বংগ বিজেপি কৰ্মীলৈ লক্ষ্য কৰি পেট্ৰল বোমা নিক্ষেপ কৰা হৈছে এতিয়া জনাই যোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আটাইতকৈ ভয়াৱহ খবৰ যি খবৰে এক প্ৰকাৰে দেশ কঁপাই গৈছে অধিক উত্তপ্ত হৈ পৰিছে পশ্চিম বংগ আঘাতপ্ৰাপ্ত হৈছে 5 জন বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত যদি আমি চাওঁ তেনেহলে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 9181022366 আৰু 9181022377